প্ৰতিবাৰেই বিহু মঞ্চলৈ গৰিমা শইকীয়া গাৰ্গ গৈছিল। এইবাৰো লতাশিলৰ বিহু মঞ্চলৈ গৰিমা শইকীয়া গাৰ্গ আহিছে। কিন্তু এইবাৰ গৰিমা শইকীয়া গাৰ্গ বিহু মঞ্চলৈ অকলশৰে আহিছে। এইবাৰ গৰিমা শইকীয়া গাৰ্গৰ কাষত নাই জুবিন গাৰ্গ। শৰীৰ সম্পূৰ্ণ অৱশ, মুখমণ্ডলত নাই উজ্জ্বলতা, দুচকুত চকুৰো, থুকাথুকি মাতেৰে তেওঁ কৈছে, তেওঁ যুঁজিছে। তেওঁ জুবিন গাৰ্গক মঞ্চতে দেখিছে। মই যেতিয়া পিছফালে বহিছোহি আহি মই অনুভৱ কৰিছো জুবিন কোনে আছে। অসমখনক প্ৰাণ ভৰি ভাল পোৱা জুবিনে অসম এৰি কলৈকো নাযায়। সদায় আছে, সদায় থাকিব। আপোনালোকে জুবিনক সদায় আপোনালোকৰ মাজত ৰাখিব। জুবিনে এখন অসম এৰি কেতিয়াও নাযায় যেনেকৈ প্ৰাৰ্থনা কৰিছে। আৰু সেইকাৰণে মই আজি এখন মঞ্চলৈ আহিছোঁ সাহস কৰি। এতিয়াৰে পৰা গৰিমা শইকীয়া গাৰ্গ আৰু অধিক শক্তিশালী হ'ব। কাৰণ জুবিন গাৰ্গৰ সৃষ্টিক সাকাৰ কৰাৰ বাবে যুঁজিব তেওঁ। চেষ্টা কৰি বাজিৰ পৰা আৰু এই সকলো ভয় নাথাকো মই। আপোনালোকে শক্তিশালী উঠি জুবিনে ভাল পোৱা সকলো কাম আমি কৰি যাম। তেওঁৰ সংগীত, তেওঁৰ চিনেমা, তেওঁৰ মানুহ ভাল পোৱা সেই দৰদী সত্তা, তেওঁ সমাজৰ কাৰণে, প্ৰকৃতিৰ বাবে, পৃথিৱীৰ কাৰণে, নতুন প্ৰজন্মৰ বাবে, সংস্কৃতিৰ বাবে, সকলোৰে বাবে, মানুহৰ বাবে যি কৰিব বিচাৰিছিল সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম। এনেতে দৰ্শকৰ শাৰীৰ পৰা উৎসাহ ভৰা চিঞৰ, যেন সঁচাকৈয়ে গৰিমা শইকীয়া গাৰ্গে কোৱাৰ দৰে মঞ্চখনত জুবিন গাৰ্গক বিচাৰি পাইছে সকলোৱে। কাৰোৰে বাবে বিশ্বাসেই নহয় তেওঁ নথকাৰ অনুভৱ। লতাশিলৰ মঞ্চখনতো বুধবাৰে জুবিন গাৰ্গৰ সহযোগী সকলো আছিল আনকি গৰিমা শইকীয়া গাৰ্গো। যন্ত্ৰৰ অনুষ্ঠানৰ বাবে সাজু হোৱা দলটোত আছিল ৰাজা বৰুৱা, পাৰ্থ গোস্বামী, দীপকেশ বুঢ়াগোহাঁই, অঞ্জন মেধি, ঋষভ ভূঞা আৰু প্ৰিয়াংকু বৰদলৈ। ইয়াৰ লগতে জুবিন গাৰ্গৰ অনুষ্ঠানৰ সংগীতৰ সংমিশ্ৰক দিগন্ত শৰ্মাও আনকি আছিল। অনুষ্ঠানটোত কেৱল ৰাইজে বিচৰা মানুহজনহে নাছিল। ব্যুৰো ৰিপৰ্ট ND24 ডিজিটেল। হিয়াৰে কোনতে অশ্ৰুবাগৰে এতিয়া নীৰৱ